হেল্ল' গাইজ, মই যিটো কাম কৰি আছোঁ এইটো আজি মই 6 মাহমানৰ আগত কাম কৰিছিলোঁ। তাৰপিছত এতিয়া ওপৰটো বৰ্তমান বনোৱা নাছিলে, এতিয়া বনালে, এতিয়া তাকে ওপৰটো কাম কৰি আছোঁ। আৰু আমিনো মানে কিমান কষ্টৰে কাম কৰোঁ, বলকচোন এবাৰ ওপৰলৈ যাওঁ। ওপৰতটো মানে কেনেকৈনো মাৰিছোঁ ওপৰটো চাব। এতিয়া বৰ্তমান কিন্তু বহু কষ্টৰে কৰি কিনে মাৰিছোঁ। ইমান ওপৰত যেতিয়া নেকি ৰিস্ক লৈ কিনে কাম কৰিবলগীয়া হৈছে, আমাৰতো জীৱন একেবাৰে মানে যোৱা থোৱা। অলপ মানে ইফালে হ'লেই আৰু দিনৰ ভাত দিনতে গুচি যাব। এবাৰ চাই যাব দেই, আপোনালোকেও চাওক, সকলোৱে চাব বুলি মই মানে ভিডিঅ'টো বনাই আছোঁ। আৰু এতিয়া বৰ্তমান আমি ক্লিয়াৰটো হোৱা নাই বাৰু, এইবিলাক ফাৰ্ষ্ট কোটটো মাৰি ক্লিয়াৰ কৰিছোঁ। তাৰপিছতে আৰু দুদিন পিছততো আমি ছেকেণ্ড কোটটো মাৰিব ষ্টাৰ্ট দিম। বৰ্তমান তথাপিতো ফাৰ্ষ্ট কোটটো মাৰিছোঁ কিছুমান জেগাই দেখুৱাম বাৰু, সেইটো দেখুৱাম আপোনালোকক। আৰু চব ইমান ৰিস্ক লৈ কিনে ৰছী বান্ধি কাম কৰিবলগীয়া হৈছে। আৰু ওপৰৰ পৰা দেখুৱাম এতিয়া আপোনালোকক। ওপৰৰ মানে দৃশ্যটো, ৰাস্তাটো ইমান ধুনীয়া লাগিছে ওপৰৰ পৰা চাবলৈ। চাবতে আপোনালোকে ভিডিঅ'টো কিন্তু স্কিপ নকৰিব, আৰু লাইক এটা কৰি থৈ যাব আকৌ। এনেকুৱা ভিডিঅ'বিলাক পাই থাকিব। লগতে দুই এটা কথা যদি ক'ৰবাত ভুল ভ্ৰান্তি হয়, সেইটো আপোনালোকে ক্ষমা কৰিব, কিন্তু চাই যাব ভিডিঅ'টো, চাব দেই। এইফালে মই একেবাৰে ওপৰত আহিলোঁ এতিয়া। এই আমাৰ এইফালে ৰাস্তাটো চব ইমান ধুনীয়া লাগিছে। এবাৰ জুমো কৰি দেখাম আপোনালোকক। এইটো বিল্ডিং আমি কাম কৰিলোঁ। ৰাস্তাটো চব কিমান ধুনীয়া লাগিছে, সুন্দৰ, ইমানেই সুন্দৰ, জুম কৰি দেখাই দিছোঁ চব। এয়া অইল তিনিআলি, এয়া দেখিছে। বহু কষ্ট কৰি কিন্তু মই ভিডিঅ'টো বনাইছোঁ। মই চাইছোঁ হয়, কিন্তু আপোনালোকেও চাওক সৌন্দৰ্য কেনেকুৱা। গছ গছনিৰে পৰা আদি কৰি ৰাস্তাটো এনেও চাই ভাল লাগিছে। তাকে আপোনালোককো দেখুৱাম বুলি মই ভিডিঅ'টো বনাইছোঁ। এই ওপৰৰ পৰা মই দেখাইছোঁ চাবলৈ। বহু কষ্ট কৰি বনাইছোঁ মই, এনেতো ভিডিঅ' কৰিবলৈ সময় নাই। কামটো অলপ জল্দি কৰি দে বুলি কৈ আছে, তাকে যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ। এইবিলাক 2 কোট মাৰিলোঁ, চব 2 কোট মাৰি কিনে ৰাখি দিছোঁ। আৰু খিৰিকীবিলাক প্লাষ্টাৰ মিস্ত্ৰীয়ে যিটো কৰিলে, মানে একেবাৰে গোটেই ধুনীয়াঘৰ প্লাষ্টাৰবিলাক মানে লগাই থৈ গ'ল ইয়াতো বালিবিলাক। আপোনালোক সেইটো দেখাম বাৰু, কিমান লাগি আছে মোক চাবচোন। কিন্তু তাক এৰুৱাব পৰাও সুবিধা আছে বাৰু। এনেতো আমি এনে 2 কোট মাৰিছোঁ, 2 কোটতে ফিনিচিং কৰিছোঁ। একো নাই, কোনো দাগি নাই। চাবতে এইটো খিৰিকীবিলাক কিমান মানে প্লাষ্টাৰ মাৰি কিনে, এইবোৰ চাওকচোন গাইজ, মানে গোটেই এইবোৰ যে কিমান মছলা লাগি গ'ল লোহাৰত সোমাই গ'ল। এইবোৰ মছলা ক'ত গুচিব জানো? সেইটো পেপাৰ মাৰিলেও সেইটো গুচাবলৈ দিগদাৰ হ'ব। গতিকে আমি ইয়াক গুচাবৰ কাৰণে এটা মেচিন আছে, আমি মেচিনত এয়াই গুচাই দিম। চাব দেই, মেচিনটো মই এতিয়া দেখাম আপোনালোকক। এইবোৰ চব কিমান ভিতৰলৈকে সোমাই আছে। এইবোৰ চাওকচোন, লোহাৰ মানে গ্ৰিল লগাইছে, এইবিলাক কি কয় খিৰিকী লগাইছে। চাব দেই, এইটো মেচিনটো মই এতিয়া দেখাম বুলি আপোনালোকক। আমি এইটো মেচিনেদি আমি এতিয়া তাক গুচাই দিম। এইটো মানে ঘূৰি থাকে বস্তুটো। এতিয়া আমি মেচিন কাৰেণ্টৰ দ্বাৰা চলি কৰি, এতিয়া আমি ইয়াক ষ্টাৰ্ট কৰি একদম পূৰা ঘূৰি তাক গুচাই দিব। যিহেতু লোহাৰ হয়, তাৰেদি গুচাম। আৰু লগতে আৰু এটা মেচিন আছে, এইটো মোৰ হাৱা মেচিন। এইটো
বাকী এইটো ঘৰ ক্লিয়াৰ হ'ব গৈ আছে আৰু আপোনাৰ 15 দিনমানত ক্লিয়াৰ হৈ যাব। মানে ইয়াত ভিতৰটো ছেকেণ্ড কোট মাৰিলোঁ, চিলিংটো লগোৱা হোৱা নাই। চিলিংটো লগোৱালেহে আমাৰ মানে কামটো ইয়াত খতম হ'ব, কিন্তু বাহিৰতো হ'লে ক্লিয়াৰ আৰু শ্লিপ কালাৰটো বাকী আছে। কালাৰটো যেতিয়া মাৰি মই আপোনালোককো দেখাম কেনেকৈ কালাৰ মাৰে। আৰু এই পুটিনটো আমি 2 কোট মাৰিছোঁ এতিয়া। ইয়াত পূৰা ফিনিচিং আছে। চাওকচোন আপোনালোকে কিবা যদি দাগি দেখিছে নেকি? কিন্তু এই নোচবিলাক হ'লে মৰা নাই, এইবিলাক আকৌ নতুনকৈ আমি মাৰিব লাগিব। কালিৰ পৰা নোচো মাৰিম এইবিলাক। বাহিৰতো এতিয়া আৰু 2 দিন পিছত আমি কালাৰটো কৰিম আৰু, কিন্তু কালাৰটো কৰোঁতে আপোনালোকতো দেখাম। আজি এইফালে এইটো ক্লিয়াৰ কৰিলোঁ, এইটো ক্লিয়াৰ হ'ল। এতিয়া আৰু মানে নাই আৰু বেছি দিন, ইয়াত 15 দিনমান কাম কৰিম, তাৰপিছত আৰু ক'ত যাম আৰু ইয়াৰ পৰা। তাৰ ভিতৰ ফালে ক্লিয়াৰটো হোৱা নাই, চিলিংটো লগালেহে আপোনাৰ ভিতৰটো মানে ক্লিয়াৰ কৰিব কৈছে আমাক। হেল্ল' গাইজ, ভিডিঅ'টো কেনে পালে জনাব, লগতে লাইক এটা কৰি থৈ যাব দেই। আপোনালোকে ভিডিঅ'টো চাই আৰু লাইক নকৰে, লাইক এটা কৰিব আকৌ, তেতিয়াহে মই গম পাম কোনে চাইছে, মোৰ ফ্ৰেণ্ডবিলাক কোন হয়।